আমাৰ সৈতে উপস্থিত আছে ডিমা হাছাওৰ আয়ুক্ত তেখেতৰ পৰা আমি যি নিৰ্বাচনী কেনেদৰে সাজু হৈছে প্ৰশাসনিক কাম কাজ কেনেদৰে চলিছে আমি পুনে পুনে জানিব বিচাৰিম বা ইয়াতে কিমান ভোটাৰ আছে হয় কেনেদৰে সাজু হৈছে আমি প্ৰায় সম্পূৰ্ণ সাজু যোৱাকালিৰ পৰা বতৰে অকণমান প্ৰতিকূল পৰিস্থিতি এটাৰ সৃষ্টি কৰিছে তাৰ বাহিৰে আমি সম্পূৰ্ণ সাজু আমাৰ 254টা পলিং ষ্টেচন আছে তাৰে P-2 আজি আমি 86 পলিং ষ্টেচন পঠাই দিম ফাৰফ্লাং এৰিয়া যিখিনি আছে সেইখিনিলে আৰু বাকি আমাৰ যি 168 আছে সেইখিনি পলিং ষ্টেচন কাইলৈ যাব আমাৰ এবাৰ এই 254টা পলিং ষ্টেচনত 1,56,000 ভোটাৰ আছে আমি সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছোঁ প্ৰায় 1300 আমাৰ পলিং পাৰ্সনেলছ আছে তেওঁলোক আজি 86 পলিং ষ্টেচনৰ কাৰণে ওলাই যাব আৰু বাকি 168 পলিং ষ্টেচনৰ কাৰণে অহাকালিলৈ ওলাই যাব আমাৰ টোটেল 69 ক্ৰিটিকেল পলিং ষ্টেচনছ আছে সেই ক্ৰিটিকেল পলিং ষ্টেচনছখিনিত আমি CAPFৰ ব্যৱস্থা কৰিছোঁ ইয়াৰ উপৰিও সিভিল মেজাৰ্ছ হিচাপে এবাৰ আমি 140টা পলিং ষ্টেচনত ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰিছোঁ মাইক্ৰ অবজাৰ্ভাৰ 22 জন আছে আৰু ভিডিঅ'গ্ৰাফাৰ আমাৰ 24 জন আছে সো আমি অলমোষ্ট আমাৰ প্ৰায় প্ৰতিটো পলিং ষ্টেচনে সিভিল মেজাৰ্ছ বা CAPFৰ জৰিয়তে আমি কভাৰ কৰিম যাতে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন আমাৰ গোটেই ডিষ্ট্ৰিক্টত হয় যদি বতৰে বৰ বিশেষ বেয়া পৰিস্থিতি নকৰে আমি আশা কৰিছোঁ যে আমাৰ জিলাখনত আমি খুব সুকলমে আমাৰ ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ সক্ষম হ'ম জ্যেষ্ঠ নাগৰিকসকলৰ লগতে আৰু যিসকল বিশেষভাৱে সক্ষম তেওঁলোকৰ বাবে কেনেকুৱা কি ব্যৱস্থা আমি ইতিমধ্যে আমি আইডেণ্টিফাই কৰি উলিয়াইছিলোঁ ছিনিয়ৰ চিটিজেনছ আৰু PWD ভোটাৰ্ছ আমাৰ তেনেকুৱা ভোটাৰ প্ৰায় 1600 আছিলে 1600 ভোটাৰৰ ভিতৰত আমাৰ 600 মান ভোটাৰ মানে ছিনিয়ৰ চিটিজেন 400 মান আৰু 200 মান প্ৰতিবন্ধী ভোটাৰে তেখেতসকলে হোম ভোটিঙৰ কাৰণে এপ্লাই কৰিছিলে হোম ভোটিং পৰ্যায়ে আমাৰ ইতিমধ্যে কমপ্লিট হৈ গৈছে আৰু হোম ভোটিং ছাকচেছফুলি আমি কমপ্লিট কৰিছোঁ হোম ভোটিঙত কেইবাগৰাকীমান মানুহৰ মৃত্যু হৈছে তাৰ বাহিৰে 100% আমি হোম ভোটিং কৰাই আনিছোঁ আৰু বাকী যিসকল ছিনিয়ৰ চিটিজেনছ আছিল তেওঁলোকে এই ধৰণে ইচ্ছা প্ৰকাশ কৰিছে যে তেওঁলোক পলিং ষ্টেচনত আহি পেলাই ভোট দিব আৰু পলিং ষ্টেচন য'ত ছিনিয়ৰ চিটিজেন আছে সেইবিলাকত আমি স্বেচ্ছাসেৱকৰ ব্যৱস্থা কৰিছোঁ যাতে তেওঁলোকক সহায় কৰি দিয়ে আৰু প্ৰতিবন্ধীসকলৰ কাৰণে চৰকাৰৰ তৰফৰ পৰা হুইল চেয়াৰ দিয়া হৈছে আমি যিবোৰ পলিং ষ্টেচন আমি আইডেণ্টিফাই কৰি ৰখা আছে আমি জানো ক'ত ক'ত প্ৰতিবন্ধী ভোটাৰ আছে তাত আমি হুইল চেয়াৰৰ ব্যৱস্থা কৰিছোঁ সেইধৰণে আমি তেখেতসকলক আদৰিবলৈ সক্ষম হ'ম আমি ভাবিছোঁ যে তেখেতসকলৰ বৰ অসুবিধা নহ'ব জিলাখন বহু ৰিম'ট এৰিয়া আছে এই এৰিয়াৰ কেই বজাৰ পৰা কেই বজালৈ ভোটদান আৰম্ভ পলিং আমাৰ নৰ্মেল পলিং আমাৰ 7টা বজাৰ পৰা 4টা বজালৈ যিটো শেডিউল টাইম ইলেকশ্যন কমিশ্যনৰ সেইটোৱে আমি কণ্টিনিউ কৰিম আৰু আমাৰ যদিও মানে বহল জিলা কিন্তু আমাৰ পলিং ষ্টেচনবিলাকত ভোটাৰৰ সংখ্যা কম আপোনালোকে জানে যে আমাৰ ইমান ডাঙৰ ডিষ্ট্ৰিক্ট আমাৰ 155 লাখ ভোটাৰ আছে 1,55,000 ভোটাৰ আছে মাত্ৰ আৰু মানে অন এন এভাৰেজ পলিং ষ্টেচনবোৰত 600 to 700 ভোটাৰে আমি কভাৰ কৰোঁ গতিকে আমি নাভাবোঁ যে বহুত বেছি দেৰি হ'ব যদি মই আকৌ এবাৰ দোহাৰিছোঁ যে বতৰ যদি প্ৰতিকূল নহয় বৰষুণ যদি বৰ বেছিকৈ নাহে আৰু ভোটাৰ যদি সময়মতে আহে তেতিয়া আমি সময়মতে আমাৰ কাম কৰিবলৈ সক্ষম হ'ম মুঠ বিষয়া কৰ্মচাৰী কিমান নিয়োজিত কৰিছে আমাৰ বিষয়া কৰ্মচাৰী 600 আমি টোটেল 68 জন আমি সেক্টৰ খণ্ড বিষয়া আৰু 11 জন জোনেল বিষয়া আমি নিয়োগ কৰিছোঁ তাৰ উপৰিও আমাৰ 5টা ব্লকত আমাৰ 5 জন ছিনিয়ৰ ACS বিষয়া আমি নিয়োগ কৰিছোঁ ছুপাৰভাইজাৰী অফিচাৰ হিচাপে আৰু বাদ বাকী বিভিন্ন চেলসমূহত কোসমূহত আমাৰ 600 কৰ্মচাৰী কাম কৰি আছে ইলেকশ্যনৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু যিহেতু 26 এপ্ৰিলত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন এই ডিফু সমষ্টি প্ৰায় তিনিখন জিলাৰে গঠিত এই সমষ্টিটো আৰু বিশেষকৈ 6টা বিধানসভা সমষ্টিৰে গঠিত হৈছে এই ডিফু সমষ্টি প্ৰায় 8 লাখতকৈ অধিক ভোটাৰ আছে এই সমষ্টিত আমাৰ সৈতে হৈছে হাফলং যি ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক তেখেতৰ সৈতে আমি কথা পাতিম আইন শৃংখলাৰ বিষয়ে হয় কেনেদৰে সাজু হৈছে আমাৰ যিমানখিনি সিকিউৰিটি ৰিলেটেড আমাক ষ্টেপছ ল'ব লাগে এজ পাৰ গাইডলাইনছ আমি এইখিনি লৈছোঁ আৰু যিমান ফ'ৰ্চ বাহিৰৰ পৰা আহিবলগীয়া আছিলে CAPF SAP গোটেইকেইটা আহিছে গোটেইকেইটা নিজৰ জেগা লৈছে এৰিয়া ডমিনেশ্যন পেট্ৰলিং নাকা চেকিং এইবোৰ গোটেইকেইটা কৰি আছে আৰু এতিয়ালৈকে আমাৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ভাল আছে আৰু আমাৰ আশা আছে যে ভালে ইলেকশ্যনটো হৈ যাব কিমান ফ'ৰ্চ নিয়োজিত কৰিছে জিলাখন এইবোৰ একজেক্ট ডিটেইলছটো আমি মানে পাব্লিকলি ক'ব নোৱাৰোঁ কিন্তু যিমান আমাক
ৰিকুৱাৰমেণ্ট আছিলে ইমানখিনি আমি যথেষ্ট ফ'ৰ্চ পাইছোঁ আৰু জগত মানুহকেইটা গৈ পাইছে ৰিম'ট এৰিয়া বহুত আছে তাতে কেনেদৰে কি ব্যৱস্থা কৰিছে ৰিম'ট এৰিয়াৰ মানে মেইন কথাটো হৈ গ'ল শ্যাডো জোন আমাৰ আহি যায় য'ত ধৰক আপোনাৰ মোবাইল নেটৱৰ্ক নধৰে তো আমাৰ আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন APRৰ মতে যিটো টেকনিকেলি আমি প্ৰভাইড কৰিছোঁ আমাৰ ৱায়াৰলেছ ছেট হওক বা হাই পাৱাৰ্ড ছেট হওক VHF ছেট হওক ছেটেলাইট ফোন হওক এইবোৰ লৈ আমি কমিউনিকেশ্যন ইষ্টাব্লিছ কৰিবৰ কাৰণে যিমান আছে আমি প্ৰচেছ কৰিছোঁ আৰু এইটো হৈ যাব কোনো যিসকলে ভোটাৰে ভোট দিব নিৰ্ভীকভাৱে ভোট দিব আহিবৰ কাৰণে কোনো অসুবিধা নহয় আমি পূৰা যিমান আমাক ষ্টেপছ ল'ব লাগে CAPF ডিপ্লয়মেণ্ট হওক ছেক্টৰ অফিচাৰ হওক জ'নেল অফিচাৰ হওক গোটেইকেইটাৰ লগত ফ'ৰ্চ আছে আৰু আমাৰ এৰিয়া ডমিনেশ্যন চলি আছে আৰু এতিয়ালৈকে আমাৰ একো ল এণ্ড অৰ্ডাৰ ক্ষেত্ৰত একো আনটুৱাৰ্ড ইনচিডেণ্ট নাই আৰু হ'ব নালাগে এইটো আমাৰ আশা আছে ধন্যবাদ জনাইছোঁ আৰু যিহেতু ডিফু সমষ্টিত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন হ'ব আৰু হাফলং জিলাত দুয়োগৰাকী শীৰ্ষ বিষয়াই আৰক্ষী অধীক্ষক জিলাখনৰ আয়ুক্ত তেওঁলোক দুয়োগৰাকীয়ে জনালে জিলাখনত সম্পূৰ্ণৰূপে ভোটদান যি হ'ব সম্পূৰ্ণৰূপে সাজু হৈছে তেওঁলোক